প্ৰতিগৰাকী মহিলাৰ আপোন কেঁচা সোণৰ গহনা। অজস্ৰ স্নেহ মৰম কেঁচা সোণৰ গহনাত। এই কেঁচা সোণৰ গহনা সন্দৰ্ভত নলবাৰীৰ মহিলাসকলৰ বাবে এক ভাল খবৰ লৈ আহিছে এগৰাকী শিক্ষিত যুৱকে। নগাঁৱৰ হাতেৰে নিৰ্মিত কেঁচা সোণৰ গহনা এতিয়া নলবাৰীৰ মহিলাই নলবাৰী চহৰতে লাভ কৰিব পাৰিব। নলবাৰীত থুৰীয়া প্ৰথমখন অসমীয়া গহনালয় মুকলি। এগৰাকী শিক্ষিত থলুৱা যুৱকৰ প্ৰচেষ্টাত নতুনকৈ মুকলি হ'ল প্ৰথমখন অসমীয়া গহনালয়। পৰম্পৰাগত শৈলীত হাতেৰে নিৰ্মিত কেঁচা সোণৰ প্ৰথমখন গহনালয় নলবাৰী কলেজ ৰোডত। নলবাৰীৰ বাণিজ্য ক্ষেত্ৰত সংযোজন হ'ল আন এখন ব্যৱসায় প্ৰতিষ্ঠান। থুৰীয়া নামৰ অসমীয়া গহনালয় নলবাৰীৰ কলেজ ৰোডত বালিকা মহাবিদ্যালয়ৰ সমীপত সোমবাৰে মুকলি কৰা হয়। নলবাৰীৰ বালিলেচাৰ জিতু দাস নামৰ এগৰাকী শিক্ষিত যুৱকে ন চিন্তাৰে সম্পূৰ্ণ একক প্ৰচেষ্টাত উক্ত গহনালয়খন মুকলি কৰে। থুৰীয়াৰ প্ৰতিটো গহনা নগাঁৱৰ ৰণথলীৰ পৰা পৰম্পৰাগত শৈলীত হাতেৰে নিৰ্মিত হৈ আহিছে। অতি কুশল কাৰিকৰৰ দ্বাৰা ৰূপৰ ওপৰত সোণৰ চৰাই, যিটো কেঁচা সোণৰ গহনা বুলি কয়। এই কেঁচা সোণৰ গহনালয় নলবাৰীত পোনপ্ৰথমবাৰৰ বাবে সোমবাৰে মুকলি কৰা হয়। থুৰীয়া অসমীয়া গহনালয় নামেৰে বালিকা মহাবিদ্যালয়ৰ সমীপৰ এই গহনালয়খন মুকলি কৰা হয়। গ্ৰাহকসকলে অতি ন্যূনতম মূল্যত লাভ কৰিব কেঁচা সোণৰ গহনা আৰু এবছৰৰ ভিতৰত গ্ৰাহকসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ মেৰামতিৰ সুবিধা লাভ কৰিব। বিহুৰ বতৰ, যুৱতী মহিলাসকলে যদি কেঁচা সোণৰ গহনা ক্ৰয় কৰিব বিচাৰে তেন্তে আজিয়েই আহক নলবাৰীৰ বালিকা মহাবিদ্যালয়ৰ সমীপৰ থুৰীয়া অসমীয়া গহনালয়লৈ আৰু নিজৰ পচন্দমতে ক্ৰয় কৰক কেঁচা সোণৰ গহনা। নলবাৰী টাউনৰ ভিতৰত চালোঁ কেঁচা সোণৰ যিটো প্ৰডাক্ট হয় এইটো নগাঁৱৰ হয়, নগাঁৱৰ অঞ্চলৰ হয় আৰু সেই প্ৰডাক্টটো ইয়াত কোনেও অনা নাই। মই অলপ চালোঁ এইখিনিত, তাৰপিছত মই ভাবিলোঁ কি ৰন্ধলীৰ প্ৰডাক্টখিনি মই ইয়াতে অলপমান শ্ব' কৰিম। তাৰ লগত বেলেগ বেলেগো থাকিব, কিন্তু স্পেচিয়েলি ৰন্ধলীৰ যিখিনি থলুৱা মানুহ আছে যিখিনি বনায় সিহঁতে সেই বস্তুখিনি মই ইয়াতে ডিছপ্লে কৰিম, বিক্ৰী কৰিম। ৰন্ধলীত মই বিয়া পাতিলোঁ, আজি 12 বছৰ হ'ল বিয়া পতা, আৰু মোৰ সৰু ঘৰতে প্ৰডাক্টটো হয়, তাতে বনায়। সিহঁতেও ক'লে বা মোৰো এটা ইচ্ছা আছিলে, সেইটো কাৰণে ইয়াতে মই আৰম্ভ কৰি দিলোঁ। গ্ৰাহকসকলে কি ধৰণৰ সুবিধা লাভ কৰিব? গ্ৰাহকসকলক যিমানখিনি কম দামত পাৰোঁ, আৰু অকল বিক্ৰী কৰিলে নহয়, বিক্ৰীৰ পিছতো সিহঁতক যিখিনি ছাৰ্ভিচ দিব লাগে, যিখিনি সা সুবিধা দিব লাগে, ৰিপেয়াৰিঙৰ ক্ষেত্ৰতে হওক, ৰিপলিচৰ ক্ষেত্ৰতে হওক, গোটেইখিনিয়ে মই মানে ধুনীয়াকৈ চলাই নিব পাৰিম। আচল কথাটো হয়, সিহঁতে নিজে বনায় হাতেদি, সিহঁতে কোনো ডাইচ নাই, কিবা নাই, সিহঁতে হাতেদি কোবাই বনোৱা বস্তু এইটো। তাত বেছটো ৰূপে থাকিব, তাৰ ভিতৰতখিনি ৰূপে, গোটেইখিনি ৰূপৰ ওপৰত মানে 22 কেৰেটৰ সোণটো লগোৱা থাকিব। পাত কৰি পেলাই সেইটো পাত সোণ হয়, সেইটোকে পাত সোণ বুলি কয়। সেই 22 কেৰেটৰ সোণটো তাত মানে পিচিং কৰি পেলাই তাত ষ্ট'ন দি পেলাই সেই গহনাখিনি বনোৱা হয়। এইটো নলবাৰী কলেজ ৰোড MNCৰ ওচৰতে, আমাৰ ওচৰত হেৰি আছে, অসম একাডেমী স্কুলখন আছে, সেইখিনিয়ে। ইয়াত ৰেঞ্জটো তেনেকুৱাই হয়, কেতিয়াবা সোণৰূপৰ দাম অলপ কম বেছি হয়, সেই হিচাপে অলপ ৰেঞ্জটো ডিফাৰেঞ্চ হয়। তথাপিও যিমানখিনি কম দামত পাৰোঁ, ধৰক একো একোটা ছেট হয়তো 1500 টকামানৰ পৰা আহি যায়। নগাঁৱত নিৰ্মিত বস্তুখিনি সিমান মানৰ পৰা দিব পৰা হয়, থলুৱাভাৱে প্ৰস্তুত কৰা। হয়তো যদি অকল লকেট ছেট হয়, তাৰ লগত কাণফুলি থাকে, তেতিয়াহ'লে খুব কমতে হয়। যদি নেকলেছ ছেট হয়, হেভি হয় অলপ, তেতিয়াহ'লে ৰেটটো অলপ বাঢ়ি যায়। আহক, তেখেতসকলে আহক, আহি পেলাই চাওক, পচন্দৰ বস্তুখিনি ইয়াতে পাব গোটেইখিনি। যিখিনি পাৰোঁ মোৰ ফালৰ পৰা গোটেইখিনি সহায় কৰাৰ কাৰণে মই সদায় আছোঁ। ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট DA 365।